চিৰসত্য। ধন্যবাদ থাকিল আপোনালৈ। অক্টোবৰৰ ওচৰে পাজৰে আমি ছবিখন ধন্যবাদ ছাৰ, ধন্যবাদ। ধন্যবাদ, ভাল লাগিল। নমস্কাৰ বন্ধুসকল, আজি মই আছোঁ শলমাৰী সাৰ্বজনীন গণেশ মন্দিৰত। আজি আপোনালোকক দেখাম শলমাৰী সাৰ্বজনীন গণেশ মন্দিৰত কেনেকৈ চিনেমা শ্বুটিং কৰে। চিনেমা শ্বুটিং কৰা আমি আপোনালোকৰ দৃশ্য আজি দেখাম। আপোনালোকে চাই থাকিব ধনজিৎ গদবাল ইউটিউব চেনেল। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আপোনালোকক প্ৰথমে দেখাইছোঁ চিনেমাখনৰ শ্বুটিঙৰ আৰু যিসকল ব্যক্তি আছে ব্যক্তিসকলক আমি দেখাইছোঁ। তেখেতলোকে বৰ্তমানত ৰেডি হৈছে। বন্ধুসকল, এয়া মৰিগাঁও শলমাৰীত সাৰ্বজনীন গণেশ মন্দিৰত এখন চিনেমা শ্বুটিং চলি আছে। চিনেমাখন কি নাম আৰু কোন কোন কি নায়ক নায়িকা অভিনেত্ৰীসকল আছে আমি অলপ কথা পাতিব যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু শ্বেয়াৰ কৰিব, এটা লাইক কৰিব, নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ঘণ্টিটো বজাই আও কৰি ল'ব, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কে চাইনো কেনেকৈ অভিনয় কৰে আৰু তেওঁৰ লগত কোন কোন আছে আমি আপোনাৰ লগত দেখাম। চাই থাকক ধনজিৎ গদবাল ইউটিউব চেনেল। প্ৰথমে প্ৰণাম ব্ৰহ্ম এ ৰূপী সনাতন সৰ্বয়ৱতাৰ ৰক্ষা নাৰায়ণ। এ প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্বয়ৱতাৰ ৰক্ষা নাৰায়ণ। তিনিটামান সুৰ মাৰি কমল পানী গিলাচ। কীৰ্তনৰ দ্বাদশ অধ্যায় ভক্তিযোগ পদ 104 নম্বৰ পেজ। পুনৰূপী অৰ্জুনে কৰিলা প্ৰণিপাত প্ৰদক্ষিণ কৰি জুৰি লন্ত জোৰ হাত। কৃষ্ণক সম্বোধি হেন বুলিলা অৰ্জুনে আৰু এক সংশয় মিলিল মোৰ মনে। এই দৌৰ খেলখনত এই ৰাণীয়াই কমখন পলিটিক্স কৰিলে নে? পলিটিক্স বুলি নকয় নহয়, সেয়া হৈছে সময়ত মৰালে। পূৰ্বত মোহক হেন কহিলা গোসাই জ্ঞান বিনা নিস্তে জানা কাৰো গতি নাই। পাঠেক, স্বয়ং শ্ৰীকৃষ্ণই মহাভাৰতৰ যিখন যুদ্ধ হৈছিল কমখন পলিটিক্স কৰিছিল নে বাৰু? এইখিনি সময়ত প্ৰভুৰ কথা এনেকে আলোচনা কৰিব নালাগে। তেখেতে কৈছিল, তেখেতে কৰিলে লীলা। তেখেতে জানো যুদ্ধত যুধিষ্ঠিৰৰ কাণে কাণে কোৱা নাছিল? কৈছিল বোলে অস্বস্থ মাহত ফুচফুচাই কৈছে কিন্তু এবে কহা একাদশ অধ্যায়ৰ অন্তত ভক্তিষে পৰম তত্ত্ব গুজ মোৰ মত। ৰাণীয়াই আহিছে। আপোনাৰ লগত পৰা আলোচনা কৰোঁতে আজি যুদ্ধৰ দিন বজাই আছে। আপোনাক ধন্যবাদ। মই ধন্যবাদৰ পাত্ৰ নহয়, ধন্যবাদৰ পাত্ৰ হৈছে শাস্ত্ৰভাগ। আৰু আপুনি যেতিয়াই বিপদত পৰে তেতিয়াই এই শাস্ত্ৰভাগৰ শৰণাপন্ন আশ্ৰয় ল'ব। কাৰণ এই শাস্ত্ৰ ভাগতেই লিখা আছে আমাৰ জীৱনৰ বিভিন্ন সমস্যাৰ উপায়, আৰু ইয়াতে সেই উপায়সমূহ জল জল পথকৈ লিখি আছে। চিনি পাইছে ৰাইজে খগেন দা? খগেন দাই অলপ মানে এই চিনেমাখনত শ্বুটিঙত অলপ প্ৰৱেশ কৰিছে। আমি নিশ্চয় আপোনালোকে নিশ্চয় দেখাব পাব, আমিও দেখা পাম, নহয় জানো? কেনেকুৱা আপুনি যে শ্বুটিঙত আজি যে সোমালে, কেনেকুৱা আপোনাৰ অনুভৱ পাব? অনুভৱ ভালেই লাগিছে। হয়, মানে কি হ'ল
এদিনো এই কৰি পোৱা নাই। তথাপি মোক ক'লে যেতিয়া গগন ডেকাই যে তুমি আহা ভকত এজন লাগে কে ছাৰৰ লগত, গতিকে মই আহিলোঁ। এতিয়া তেখেতৰ লগতে কৰি ভাল পালোঁ, এক্সপিৰিয়েঞ্চ থকা মানুহ, ভালে লাগিলে। হয়, আপুনি এতিয়া আগত আপুনি ধৰক থিয়েটাৰ আপোনালোকে কয় যিহেতু আমাৰ লক্ষী পূজা হেৰি মণ্ডপত আপুনি কোৱা অভ্যাস আছে, আজি কওঁতে তাততো আপুনি তেনেকুৱা ভয় নাখাইছিলে, ইয়াত আজি ভয় খাইছিলে নেকি? ভয় ইমান লগা নাই, মানে কি হ'ল এইটো হ'ল কেমেৰা কাৰবাৰ, তাত হ'ল আপোনাৰ ডাইৰেক্ট অডিয়েঞ্চৰ লগত মানে কানেক্ট হয়, লগৰ লগত পাই যায়। ইয়াতে লাইট কাট বা এনেকুৱা কিবা ফাউল হ'লে এইটো কাট থাকে, তেনেকুৱা ধৰণৰ কথা। ঠিক আছে, ভাল লাগিলে আপোনাৰ কথা পাতি, ধন্যবাদ। শ্বুটিঙৰ মাজতে অকণমান আমাৰ হলমাইত শ্বুটিং চলি আছে। এয়া হ'ল বেহাবাৰী কেকেটা অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা। হৰি ৰাম। মই ডাইৰেক্টৰ ছাৰৰ লগত কথা পাতিম। ডাইৰেক্টৰ ছাৰক সুধিছোঁ, ডাইৰেক্টৰ ছাৰ আপুনি চিনেমাখনৰ বিষয়ে অলপ আমাক কওকচোন বাৰু, ৰাইজে অলপ জানক। আপোনালোকে চিনেমাখন যে শ্বুটিং কৰি আছে, নায়ক নায়িকা বা অভিনেতা কোন কোন আছে, আৰু চিনেমাখন কিমান দিনৰ পৰা শ্বুটিং চলি আছে, আৰু চিনেমাখনৰ কাহিনীটো কোনে লিখিছিল, আৰু চিনেমাখনৰ নাম কি, কেতিয়া ৰিলিজ পাব, তাৰ বিষয়ে অলপ আমাক জনাওকচোন। এই ছবিখনৰ কাহিনীটো এটা সত্য ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত। সেই ঘটনাটোৰ আলমতে আমি ছবিখন কৰিব গৈ আছোঁ। এই গোটেই ছবিখনৰ কাহিনীটো ডক্টৰ অংকুশ হাজৰিকাৰ, আমাৰ যিগৰাকী প্ৰযোজিকা আৰু অভিনয় কৰিছে তেখেতে। এই কাহিনীটো গ্ৰাম্য পটভূমিৰ ওপৰত যদিও প্ৰতিষ্ঠিত, তাৰে 15-20% চহৰৰ কিছু মানে দৃশ্যাংশ আমাৰ ছবিখনত দেখা পাব। এটা অগতানুগতিক কাহিনীৰ ওপৰত আধাৰত নিৰ্মিত এখন ছবি সপোনপুৰৰ দাপোন। এই ছবিখনত ইতিমধ্যে 90% দৃশ্যগ্ৰহণ আমাৰ শেষ হৈছে। এই ছবিখনত ইতিমধ্যে অসমৰ জনপ্ৰিয় অভিনেতা ব্ৰজেন বৰা, মাধুৰীমা চৌধুৰী, উপকূল বৰদলৈ, ৰেবা ফুকন, ৰবি শৰ্মা, আৰু এতিয়া দেখিছে আজি আপোনালোকে আমাৰ সিদ্ধাৰ্থ শৰ্মা অভিনয় কৰিছে। লগতে অভিনয় কৰিছে অংকুশ হাজৰিকা আৰু এই অঞ্চলৰ গগন ডেকা, কুলভ ডেকা, আৰু প্ৰযোজক প্ৰশান্ত ৰয়, আৰু আৰতী বৰা, এগৰাকী আমাৰ আগৰ জনপ্ৰিয় অভিনেত্ৰী। সকলোৱে মিলিজুলি, আৰু সংগীত বিজয় ভূঞা পুনৰ 15 বছৰৰ মূৰত সংগীত পৰিচালনা কৰিছে। কণ্ঠদান কৰিছে জুবিন গাৰ্গ, বিজয় ভূঞা আৰু নীলাক্ষী চাংকাকুটি। এই ধৰণে ছবিখনৰ কাহিনী আগবাঢ়িছে। আশা কৰোঁ দৰ্শকে ভাল পাব। আমি পূজাৰ আগে পিছে ছবিখন, আপোনাৰ নামটো জনাব। মোৰ নাম ৰমেন বৰা, মই ছবিখনৰ পৰিচালক, আৰু চিত্ৰনাট্য মই নিজে কৰিছোঁ। ছবিখন কিমান দিনত মুক্তি পাব বুলি আপোনালোকে? আমি আশা কৰিছোঁ অক্টোবৰৰ ওচৰে পাজৰে আমি ছবিখন। ধন্যবাদ। ভাল লাগিল। বন্ধুসকল, এই বাইদেউগৰাকীৰ লগত আমি কথা পাতিব যত্ন কৰোঁ। বাইদেৱে চিনেমাৰ ৰোল কৰিছে, কি ৰোলত অভিনয় কৰিব বাইদেৱে, আমি তাৰ বিষয়ে অলপ জানিব চেষ্টা কৰোঁ। বাইদেউৰ নাম, পৰিচয় আৰু চিনেমাখনৰ কি নাম, তাৰ বিষয়ে আমাক ৰাইজক অলপ জনাওকচোন। তেতিয়া ৰাইজে চাই নিশ্চয় আপোনালোকক ধন্যবাদ দিব। কওকচোন বাইদেউ। আজি আমি সপোনপুৰৰ দাপোন বুলি চিনেমাখনৰ কাৰণে শোলমাৰী গাঁৱৰ এই গণেশ মন্দিৰত আমাৰ শ্বুটিং সম্পন্ন কৰিছোঁ। আৰু চিনেমাখনত মই আৰু মোৰ সহপাঠী এজন আছে। আমি দুয়োগৰাকী প্ৰডিউচাৰ হিচাপে আছোঁ যদিও দুই এটা সৰু সুৰা ৰোলো কৰিছোঁ। আৰু মোৰ চৰিত্ৰটো হ'ল ৰাণীৰ চৰিত্ৰ। আপোনাৰ চিনেমাখন আপোনাৰ দৰ্শকে আঁকোৱালি ল'ব বুলি আপুনি অনুভৱ কৰেনে বাৰু? কিমান দৰ্শকে আপোনাৰ ইয়ালৈ চিনেমাখন শ্বুটিং কৰা ইয়াত মানে আপোনালোকক চাবলৈ আহিছে, আৰু আপোনালোকে সমাগম কিমান দেখা পাইছে? ইয়াততো শোলমাৰী গাঁৱতো আমি দৰ্শকৰ যথেষ্ট সঁহাৰি পাইছোঁ। আৰু অসমীয়া জাতি হিচাপে, অসমীয়া মানুহ হিচাপে আমি যেতিয়া এক নতুন পদক্ষেপ লৈছোঁ, গতিকে আমাৰ আশা কৰাটো স্বাভাৱিক। অসমীয়া মানুহে আমাৰ ওচৰলৈ আহিবই আৰু চিনেমাখন চাবই, কাৰণ এইখন চিনেমাত এটা নতুন ব্যতিক্ৰমী ধৰ্মী কাহিনী পাব, যিটো কাহিনীত 6টা ৰসৰে সমাগম উপবিষ্ট হৈছে। গতিকে আৰু মানুহ সদায় আশাবাদী, আশালৈ আমি আগবাঢ়িছোঁ।
আৰু যিহেতু আমি অসমীয়া চিনেমা কৰিছোঁ, অসমৰ কাৰণে কৰিছোঁ, অসমীয়া হিচাপে আমি সমগ্ৰ অসমীয়া জাতিলৈ এটাই অনুৰোধ, চিনেমাখন যাতে চাবলৈ আহে। চেনেলৰ বিষয়ে আপুনি দুআষাৰ ক'ব। মোৰ ধনজিৎ গডবোলক ইউটিউব চেনেল, হয়। ৰাইজক কেনেকৈ সহায় আপোনালোকৰ ফালৰ পৰা কেনেকুৱা সহায় দিয়ে তাৰ বিষয়ে অলপমান কওক। আমিতো ভাবোৱেই প্ৰত্যেকেই কৰ্মৰত অৱস্থাত নিজৰ জীৱিকা সন্ধানত যদি একনিষ্ঠভাৱে আগবাঢ়ে, তেনেহ'লে প্ৰত্যেকজন ব্যক্তিৰ উন্নতিৰ জখলাত বগাবলৈ আজি আমি নহয়, ভগৱানৰ আশীৰ্বাদ প্ৰত্যেকজনৰ ওপৰতে আছে। গতিকে সেইটো আমি নহয়, ভগৱানে আশীৰ্বাদ কৰিবই। যিহেতু আপোনালোকে ভাল কৰ্মত নিজক নিয়োগ কৰিছে, গতিকে আপোনালোকৰ উন্নতি চিৰসত্য। ধন্যবাদ থাকিল আপোনালৈ।